আজি আমাৰ মনুষ্যৰ দশাটো সেইটোৱে হৈ আছে। আমি নিজৰ মাজত বিচাৰি চোৱা নাই, সন্মুখৰ জনৰ ওচৰত বিচাৰি চোৱা নাই, আমি বেলেগত বিচাৰি গৈ আছোঁ। যি বোলে নিজৰ হ'ব নোৱাৰিলে সি আনৰো হ'ব নোৱাৰে কেতিয়াও। যিজনে নিজে নিজক চিনিব নোৱাৰিলে সি আনক কি চিনি পাব? এতিয়া ভাগৱতৰ একাদশ স্কন্ধ চলি আছে। এই একাদশ স্কন্ধৰ মূলতেই হৈছে ভক্তিতত্ত্ব, কেনেকৈ আমাৰ মনুষ্য দেহত এই যন্ত্ৰণাময় সংসাৰত থাকি পালন কৰিব পাৰিম তাৰ কিছু বাৰ্তা উদ্ধৱ মহন্তক কোৱাৰ চলেৰে শ্ৰীকৃষ্ণ প্ৰভুৱে আমাক কৈ গৈছে। আৰু প্ৰথমতে আমাক প্ৰকাশ কৰিলে যে আমি ব্যাখ্যাকাৰ বুলি। আচলতে প্ৰচাৰত সেই বুলি আছে, কিন্তু আমি কোনোদিনে নিজকে ব্যাখ্যাকাৰ বুলি অভিহিত কৰা নাই বা সেই দুঃসাহস কৰিবও নিবিচাৰোঁ। আমি কেৱল আখৰা কৰি আছোঁ। আধ্যাত্মিক জগতৰ একোজন মাত্ৰ ছাত্ৰহে আমি শিকিহে আছোঁ। যিখিনি পাৰিছোঁ আপোনালোকৰ মাজতে পাইছোঁ, আৰু যিখিনি ঈশ্বৰৰ কৃপা হৈছে তাৰ কাৰণে আজি এইখন আসন যেনেকৈ নিষ্কুলত জন্ম হৈও সুতে পাইছিলে, তেনেকৈ হয়তো চাগে আমিও এইখন আসন তেওঁৰ কৃপাতেই পালোঁ। যি হওক, প্ৰথমতে আৰু এভাগ কথা প্ৰকাশ কৰি লওঁ যে ঈশ্বৰ কৃষ্ণৰ কথা ক'বলৈ যোৱা বা উদ্ধৱ মহন্তৰ কথা ক'বলৈ যোৱা অথবা ভাগৱতৰ কথা ক'বলৈ যোৱা এটা সৰু কথা নহয়, যাক কৈ শেষ কৰিব নোৱাৰা বস্তু। এই কৈ শেষ কৰিব নোৱাৰা বস্তুটো ক'বলৈ দিয়া হৈছে। ই আমাৰ কাৰণে সৌভাগ্য, যদিও ই এটা বৰ গৌৰৱৰ বিষয় হোৱাৰ লগতে আমাৰ কাৰণে কিন্তু নিজৰ এটা দুঃসাহস। ঈশ্বৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। কেৱল মাত্ৰ এষাৰ কথাতে ইয়াতে কওঁ, মাধৱ পুৰুষে কৈছিলে যে হৰি হেৰুৰে বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। যে হে হৰি, মই তোমাৰ চৰণতে শৰণাপন্ন হ'লোঁ, এই জীৱনততো তুমি মোক নেৰিবাই, আৰু যিখিনি পৰজন্ম আছে সেইখিনিতো মোক এৰি নিদিবা বুলি যিদৰে প্ৰণিপাত কৰিছে, আমিও তেনেকৈ কৃষ্ণ প্ৰভু ঈশ্বৰৰ চৰণত প্ৰণিপাত জনাই ভকতৰ ভূষণে শিৰত তুলি লৈ আজি এই পাঠৰ মাজলৈ আহিছোঁ। আৰু এষাৰ কথা, আচলতে আমি কাৰ কথা ক'বলৈ ওলাইছোঁনো? যাৰ কথা ক'বলৈ ওলাইছোঁ সেয়া আমাৰ হৃদয়তে আছে। কেৱল অসুবিধাটো হ'ল তাক ঢাকি ৰখা হৈছে। আপোনালোক সমস্তখিনি মহামহন্ত, আমি কেৱল সেই মায়াৰে কৰ্মৰ জালেৰে আৱৰি থকা ঢাকনখনৰ এটা চুক কেৱল দাঙিবলৈ আহিছোঁ। যেনেকৈ গৃহিণীগৰাকীয়ে সুস্বাদু ব্যঞ্জন আখলত প্ৰস্তুত কৰি থাকে, যেতিয়া অকণমান ঢাকনিখন খুলি দিয়া যায়, তাৰ সুগন্ধই যেতিয়া নাকত প্ৰৱেশ কৰে, তেতিয়া গম পোৱা যায় তাত সুস্বাদু বস্তু এটা আছে, প্ৰস্তুত হৈ আছে। ঠিক একেদৰে আপোনাৰ সব মহামহন্ত, আৰু মহামহন্ত নহ'লে, পুণ্য আত্মা নহ'লে আজি ভাগৱত শুনিবলৈ আহিব নোৱাৰে। সেইকাৰণে কৈছে, যাৰ আছে পুণ্য অসংখ্যাত, শিশি পাতে কাণ কৃষ্ণৰ কথাত, আনে কৃষ্ণৰ কথাত মন দিব নোৱাৰে। এই অসংখ্য পুণ্য থকাৰ কাৰণে আজি আমি ভাগৱতৰ কথা শুনিব আহিছোঁ, ঈশ্বৰ প্ৰভুৰ কথা শুনিব আহিছোঁ। আৰু কাৰ কথানো ক'ম? শেষ কৰা বস্তু নহয়, কেৱল আখৰা কৰিছোঁ। আৰু মাধৱ পুৰুষৰ আৰু এটা বৰগীতলৈ মনত পৰিলে, মাধৱ পুৰুষে কৈছে যে সনক সনন্দ যোগী যাহাকত হিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়,
সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিব কি তোমাৰ মহিমা ব্ৰহ্মাৰ প্ৰথম চাৰিসিদ্ধ সনক সনন্দ আদি সমষ্টিও যাৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰিলে অনন্ত নাগে নাৰায়ণ প্ৰভু কৃষ্ণক সদায় কোলাত লৈ থাকি সহস্ৰ ফণায়েও আৱৰি ৰাখি সহস্ৰ মুখেও কৈ যে শেষ কৰিব নোৱাৰিলে আগম নিগমৰ ভিতৰত নিগম শাস্ত্ৰক শ্ৰেষ্ঠ মৰ্যাদা দিয়া হয় সমস্ত নিগমেও যাৰ কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিলে আৰু সেইজনৰ কথা কি মই অধমে কৈ শেষ কৰিব পাৰিম নেকি বুলি মাধৱ পুৰুষে খেদ প্ৰকাশ কৰিছে আজি সেই কথাটোকে আমি আশ্ৰয় লৈছোঁ সেইকাৰণে আৰম্ভণিতে সেই কথাভাগ কৈছোঁ যে কৈ শেষ কৰা বিধৰ নহয় আপোনালোক সকলো মহামহন্ত আমাক কেৱল এই দায়িত্বটো দিলে যে ঢাকনখন অকণ খুলি থৈ অহা যোৱা যাতে হৃদয়তে যে কৃষ্ণ আছে বিচাৰি পোৱা যায় যাতে আমি বেলেগত কৃষ্ণক বিচাৰি নগৈ ঈশ্বৰক কৃষ্ণক যাতে হৃদয়ত পাওঁ সেই কথাটোৰ কাৰণেই আজি ব্যাখ্যা নামৰ এই অনুষ্ঠান ভাগৰ পাতনি মেলা হ'ল হৃদয়ত কৃষ্ণ কেনেকৈ আছে আমি বেলেগত বিচাৰি যাওঁ হৃদয়ত কৃষ্ণনো কেনেকৈ আছে অকণমান উদাহৰণ এটাত চাওঁ যেতিয়া নৈমিষা অৰণ্যত ৬০,০০০ ৰৈ আছিলে ভাগৱত শুনিব বুলি ৩২,০০০ গুচি গ'ল ২৮,০০০ থাকি গ'ল তাৰ আগতে যেতিয়া ব্যাসদেৱৰ দ্বাৰা ৰচিত ভাগৱত শুকমুনিয়ে পায় মৃত্যুৰ আগমুহূৰ্তত থকা পৰীক্ষিতক গংগাৰ তীৰত যেতিয়া ভাগৱত শুনাইছে সেই পাতনিটো যেনে মিলিবলৈ গৈছিলে সেই ৰচোতাজনক কৈছিলে অৰ্থাৎ শ্ৰীকৃষ্ণ দুৰ্পায়ন বেদব্যাসক অৰ্থাৎ ভাগৱতখন যিজনে লিখিলে তেখেত শ্ৰীকৃষ্ণ দুৰ্পায়ন বেদব্যাস এই বেদব্যাসক নাৰদ মুনিয়ে কৈছিলে যে তুমি সমস্ত শাস্ত্ৰ লিখিলা তুমি কৃষ্ণক বিচাৰি নাপালা তুমি বেলেগত বিচাৰি ফুৰিছা আজি আমাৰ মনুষ্যৰ দশাটো সেইটোৱে হৈ আছে আমি নিজৰ মাজত বিচাৰি চোৱা নাই সন্মুখৰ জনৰ ওচৰত বিচাৰি চোৱা নাই আমি বেলেগত বিচাৰি গৈ আছোঁ যি বোলে নিজৰ হ'ব নোৱাৰিলে সি আনৰো হ'ব নোৱাৰে কেতিয়াও যিজনে নিজে নিজক চিনিব নোৱাৰিলে সি আনক কি চিনি পাব নিজে নিজক চিনি পাওঁ আজি তাৰ পাছত সন্মুখজনক চিনি কেনেকৈ পাম তেতিয়া বুজি পাম তেতিয়াহে সমাজখনক বুজি পাম বাকী জাতিৰ সত্তা বেলেগেই থাওক ধৰ্ম বাদেই দিয়কচোন আদিতে জানো আছিলে হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ নাছিলে নহয় আমিহে বনাই লৈছোঁ যেতিয়া নিজে নিজক চিনি পাম সেই দৰ্শনটোৱে নাৰদে ব্যাসদেৱক দেখুৱাইছে তুমি সমস্তখিনি কৰিছা কিন্তু বেলেগত বিচাৰি ফুৰিছা নিজৰ মাজত বিচাৰি চোৱা নাই চোৱাচোন নিজৰ মাজত বিচাৰি উপদেশ হিচাপে নাৰদ মুনিয়ে কৈছে নাৰদ মুনিৰ কথাত যেতিয়া এইখিনি কথা হৃদয়ংগম কৰিছে বেদব্যাসে তেওঁ নিজলৈ আহিছে আত্মমন্থন কৰিছে আত্মমন্থন যেতিয়া কৰিছে হৃদয়ত কৃষ্ণক ব্যাসদেৱে দেখা পাইছে সেই কথাই ভাগৱতত লিখিছে আৰু তাৰ মাধ্যমেৰে ভাগৱতৰ অজস্ৰখিনি দৰ্শনৰ ভিতৰত সেইটো এটা মূল দৰ্শন যে কেনেকৈ নিজে নিজক চিনি পাওঁ আহা ব্যাসদেৱে অনুভৱ কৰিছে হে ৰাম কৃষ্ণৰ মূৰ্তি পাছে কৰিল ধ্যান হৃদয়ত কৃষ্ণ কদে খিলবে দ্ৰমান বাম পাশে মায়া দখি নত ভক্তি মাও
দেখি ব্যাসৰ শিৰ ৰোমাঞ্চিত ভৈল গাঁও। যেতিয়া কৃষ্ণক ব্যাসদেৱে হৃদয়ত বিচাৰি চাব গৈছে যে নিজৰ মাজতে কৃষ্ণকচোন দেখা পাইছে, বাওঁফালে মায়া সোঁফালে ভক্তি মাতৃ, তাৰ মাজতে দেখোন কৃষ্ণ প্ৰভু আছে, কিন্তু টনাজোৰা কৰি আছে। এই যেনেকৈ আমি একোটা কৰ্ম যেতিয়া সম্পাদন কৰিবলৈ অগ্ৰসৰ হওঁ, সন্মুখত তেতিয়া দুটা বস্তু দেখা পাওঁ, এটা হৈছে লাভ লোকচান, এটা হৈছে উচিত অনুচিত। যিটোৱে লাভ লোকচান হিচাপ কৰি আছে সিয়েই হৈছে এই চঞ্চলৰূপী মনটো, আৰু যিয়ে ভাল বেয়া উচিত অনুচিত বিচাৰি আছে সিয়েই হৈছে বিবেকটো। এই বিবেক আৰু মনৰ মাজত সদায় সংঘাত চলি থাকে। এই সংঘাতত যোনেই জয়ী হ'ব সিয়েই সেই চৰিত্ৰবান পুৰুষ হিচাপে গতি লাভ কৰিব। গতিকে সেই মনক বশীভূত কৰি বিবেকক আগস্থান দিবৰ কাৰণে প্ৰয়োজন হ'ব এই সৎসংগৰ, প্ৰয়োজন হ'ব এই আধ্যাত্মিক দৰ্শনৰ, আৰু প্ৰয়োজন হ'ব সভক্তিৰ, যি ভক্তিত বেভিচাৰী নাই, যি ভকতিত স্বাৰ্থ নাই, যি ভকতিত লালসা নাই, যি ভকতিত পাপ পুণ্যৰ হিচাপ কৰাৰ কোনো মানসিকতা নাই। পিছত ব্যাসে কৈছে, এ ৰাম মায়াই বান্ধন্ত ভক্তি মাতৃ মেলা অন্ত, দুহান মধ্যস্থ ভাৱে আছা ভগৱন্ত, বন্ধৰ মুখ্যৰ হেতু দেখি ব্যাস ঋষি, ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। গম পাইছে ব্যাসে তেতিয়া যে মায়াই খেদি আছে বা টানি আছে আমাক, আৰু ভক্তি মাতৃয়ে আমাক মোকলাই আছে, আৰু এই মেৰ পাকতে জীৱস্বৰূপ কৃষ্ণ সত্ৰাই বিপাঙত পৰি আছে যে কোনটো পথেৰে যাম, আমি জয় ক'ত লাভ কৰিম। আৰু সেই দৰ্শনৰ মাধ্যমেৰে সেই ভাগৱত তেতিয়া কিন্তু লিপিবদ্ধ কৰিলে ব্যাসদেৱে। গতিকে ভাগৱতৰ সেই আদিতে কোৱা আছে